আসাম পুলিচৰ ভেকেঞ্চিৰ কথা চাগে আপোনালোকে শুনিছে আৰু আসাম পুলিচৰ ভেকেঞ্চিৰ বাবে আপোনালোকে এটা ৰিটেন এক্সামো দিব লাগিব ফিজিকেল টেষ্টৰ পিছত ৰিটেন এক্সামটো দিব লাগিব সেই ৰিটেন এক্সামটোত যদি আপোনালোকে চাই ইয়াতে টোটেল আমাৰ যিখিনি কুৱেশ্যন থাকিব টোটেল 100টা কুৱেশ্যন থাকিব আৰু 100টা কুৱেশ্যনৰ বাবে আপোনালোকৰ তাত মাৰ্কছ থাকিব 50 মাৰ্কছ আৰু ইয়াতে যিখন পেপাৰ থাকিব সেই পেপাৰখন ক্লাছ 9 আৰু 10 ষ্টেণ্ডাৰ্ডৰ হ'ব আৰু ক্লাছ 9-10 ষ্টেণ্ডাৰ্ডৰ পেপাৰখনৰ বাবে আপুনি সেই পৰীক্ষাটো দিব লাগিব লগতে এই পেপাৰখন আমি এটা চিলেবাছৰ ওপৰত বেছ কৰিব চিলেবাছত মেথছ থাকিব ৰিজনিং থাকিব ইংলিছ থাকিব আৰু অসমৰ ওপৰত এটা ৰিজনিং এক্সট্ৰাকৈ থাকিব আৰু লগতে জেনেৰেল এৱাৰনেছ কাৰেণ্ট এফেয়াৰ্ছ এই গোটেইখিনি বস্তু ইয়াতে ইনক্লুড হ'ব লগতে এই যিখন পেপাৰ সেই পেপাৰখনৰ যিটো মিডিয়াম থাকিব সেই মিডিয়ামটো অসমীয়াটো আহিব বড়ো ভাষাত আহিব বঙালী ভাষাত আহিব আৰু ইংৰাজী 4টা ভাষাত এই পেপাৰখন আপোনালোকে পাব গতিকে ৰিটেন এক্সামটো আপোনালোকে ভালদৰে পঢ়িব লাগিব আৰু অকণমান পেটাৰ্ণটো জানিব লাগিব টাইম মেনেজমেণ্টখিনি শিকিব লাগিব গোটেইখিনি বস্তু আপুনি জানিব পাৰিব লাগিব আৰু বাকী যিখিনি আপোনালোকৰ হেল্প লাগে এই গোটেই হেল্পখিনি আমি কৰিবৰ কাৰণে সাজু আছোঁ গতিকে বহুত বহুত শুভেচ্ছা জনাইছোঁ অসম পুলিচৰ কনষ্টেবল UB আৰু ABৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব গতিকে সকলোকে শুভেচ্ছা জনাইছোঁ পঢ়া আৰম্ভ কৰি দিয়ক